মেট্ৰিকত উজ্জ্বলিল ২ নং বৰালিমাৰী গাঁৱৰ শফিকুল ইছলামৰ জীয়ৰী জান্নাতুল ফেৰদাউছিয়ে দুটা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্ক পাই পিছপৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ২ নং বৰালিমাৰী গাঁৱৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ পৰা সফলতা প্ৰদৰ্শন কৰি সমগ্ৰ পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষকৈ বিদ্যালয়খনৰ মেধাৱী ছাত্ৰী জান্নাতুল ফেৰদাউছিয়ে লাভ কৰা সাফল্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ফেৰদাউছিয়ে পৰীক্ষাত দুটা বিষয়ত লেটাৰ নম্বৰসহ ৭৬% নম্বৰ লাভ কৰি ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য, এগৰাকী গ্ৰাম্য অঞ্চলৰ ছাত্ৰী। কেৱল সেয়াই নহয়, ২ নং বৰালিমাৰী গাঁৱৰ জান্নাতুল ফেৰদাউছিয়ে ষ্টাৰ মাৰ্ক লাভ কৰি পিছপৰা অঞ্চলটোৰ নাম উজ্জ্বলাইছে। এই গৌৰৱোজ্জ্বল ফলাফলৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বৰালিমাৰী অঞ্চলত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। শিক্ষক, শিক্ষয়িত্ৰী, মাক দেউতা, ওচৰ চুবুৰীয়া, আত্মীয় স্বজন আৰু ছাত্ৰ ছাত্ৰীসকলে আনন্দ উল্লাসৰ মাজতে জান্নাতুল ফেৰদাউছিক ওচৰ চুবুৰীয়াই উষ্ম আদৰণি জনায়। এগৰাকী মেধাৱী ছাত্ৰী এনে অদম্য হেঁপাহ আৰু সফলতাই এতিয়া আন বহুতৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। তুমি এবাৰ মেট্ৰিক পৰীক্ষাত দুটা বিষয়ত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাইছা, এই ষ্টাৰ পাইছা, কি ক'বা এই সন্দৰ্ভত? মই মানে বহুত উৎফুল্লিত হৈছোঁ। মই আশা কৰিছিলোঁ যিটো এইটো হোৱা নাই। ফেচিলিটি পাইছোঁ স্কুলৰ পৰা পালেও। মানে মোৰ এজন দাদা মানে শিক্ষকো আছিলে, সৰুৰ পৰাই মোক বহুত গাইড কৰিছে। ইউচুফ আলী নাম হয়, সেই ছাৰে মানে মোক বহুত সহায় কৰিছে। তুমি তোমাৰ যিটো ৰিজাল্ট, এই ৰিজাল্টৰ আঁৰত তুমি কাক কৃতিত্ব দিব বিচাৰা? মা দেউতা? মোৰ মাক দেউতাক, শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ দাদা হয়, ইউচুফ আলী নাম হয়, সেইজন ছাৰক মই কৃতিত্ব দিব বিচাৰোঁ। তুমি কেইটা বিষয়ত লেটাৰ পাইছা? দুটা বিষয়। দুটা বিষয়ত লেটাৰ পাইছা। তোমাৰ ভৱিষ্যত কি আশা? ডক্টৰ হ'বলৈ। ডক্টৰ হ'বলৈ। যিটো যুৱপ্ৰজন্ম অহাবাৰ যিসকলে মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেওঁলোকক কি ক'বা? এটাই কথাই ক'ম, মানে কষ্ট বহুত কৰিব লাগিব। শিক্ষকে যিটো গাইড দিয়ে সেইটোতকৈ মানে নিজে অলপ বেছি পঢ়িব লাগিব। আৰু তেওঁলোকে যাতে অহা বছৰো ভাল পৰীক্ষা দিয়ে, তাৰ বাবে শুভকামনা জনাইছা। ঠিক আছে, ধন্যবাদ। আপোনাৰ ছোৱালী যিহেতু ডিষ্টিংশ্যন পাইছে দুটা বিষয়ত লেটাৰ লৈ, কি ক'ব? আপোনাৰ মতামত কি হ'ব? বহুতো সুখী হৈছোঁ ছোৱালীজনীৰ ৰিজাল্টত। আচ্ছা, আপোনাৰ ভণ্টি যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষাত ষ্টাৰ পাইছে দুটা বিষয়ত লেটাৰ লৈ, আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ অনুভৱ এইটোৱে হৈছে, যিদিনাখন ৰিজাল্টটো ঘোষিত হৈছে সেইদিনাখন আমি শুনা পাইছোঁ, স্কুলত আছিলোঁ, মই বেলেগ এটা স্কুলত ক্লাছ কৰি আছোঁ। তাৰপিছত শুনা পাইছোঁ যে দুটা বিষয়ত লেটাৰ মাৰ্ক লৈ ষ্টাৰ মাৰ্ক পাই সুখ্যাতি অৰ্জন কৰি আনিছে। তেতিয়া আমাৰ বহুত আনন্দ লাগিছে, আমি গৌৰৱ অনুভৱ কৰিছোঁ। যিহেতু আমাৰ বৰালিমাৰী গাঁওখন অতি পিছপৰা গাঁও, এই পিছপৰা গাঁৱলৈ এই সময়ত আমাৰ ভণ্টি তথা জান্নাতুল ফেৰদাউছিয়ে যিমান ৰিজাল্ট লৈ আহিছে, যি ৰিজাল্ট গৌৰৱ কৰি আনিছে আমাৰ অঞ্চলৰ কাৰণে, আমাৰ গাঁৱৰ কাৰণে, সেইটোত আমি সুখী হৈছোঁ। আৰু আগন্তুক দিনত তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম, যাতে তেখেতৰ মনৰ বাসনা পূৰণ হয়। অহাবাৰ যিটো পৰীক্ষা হ'ব, এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অহাবাৰ আমি পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক আমি এটাই অনুৰোধ জনাওঁ যে নিজৰ পৰিয়ালত যে ধন সম্পত্তি গোটাই থৈ যোৱাতকৈ নিজৰ ল'ৰা ছোৱালীক অলপ ধ্যান দিয়ক, লিখা পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই দিয়ক। তেতিয়াহ'লে আপুনি সকলো অভিভাৱকসকলে তেতিয়াহ'লে সন্তুষ্ট অৰ্জন কৰিব পাৰিব, তাৰে কামনা কৰিছোঁ। আৰু বিদ্যালয়ৰ যিখিনিত পঢ়ি আছে ল'ৰা ছোৱালীবিলাকে, ছাৰবিলাকেতো গাইড দিয়েই, আৰু ল'ৰা ছোৱালীবিলাকে যেনেকৈ পঢ়িব লাগে যাতে অভিভাৱকসকলে খবৰ লৈ আৰু আগুৱাই দিয়ে, সেইটোৱে কামনা কৰিছোঁ, যাতে আমাৰ অঞ্চললৈ আৰু আগলৈ আৰু ভাল ফলাফল কৰি আনিব পাৰে, তাৰে আমি আশা ৰাখিছোঁ।